ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰক অসমৰ দ্বিতীয় ৰাজধানীলৈ ৰূপান্তৰ কৰাৰ এক গৌৰৱময় যাত্ৰাৰ আৰম্ভণিতে মই ৭৬তম গণৰাজ্য দিৱসৰ এই গৌৰৱময় দিনটোত ডিব্ৰুগড় জিলাবাসীৰ লগতে সমগ্ৰ অসমবাসী তথা দেশবাসীক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। ইতিহাসে গৰকা ডিব্ৰুগড় অসমৰ এখন প্ৰধান প্ৰশাসনিক তথা বাণিজ্যিক নগৰী। ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত অৱস্থিত ডিব্ৰুগড়ে ৰাজ্যখনৰ দ্ৰুত গতিত বৰ্ধিত অৰ্থনৈতিক আৰু সাংস্কৃতিক ক্ষমতাক প্ৰতিনিধিত্ব কৰে। ডিব্ৰুগড় চহৰৰ বৰ্ধিত গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ ৰাজ্য চৰকাৰে ডিব্ৰুগড় চহৰখনক ইতিমধ্যে দ্বিতীয় পৌৰ নিগম হিচাপে আমাৰ ৰাজ্যৰ দ্বিতীয় পৌৰ নিগম হিচাপে ঘোষণা কৰিছিলে। আজি এনে এখন ঐতিহ্যপূৰ্ণ নগৰীত প্ৰথমবাৰৰ বাবে ৰাজ্যিক ভিত্তিত আয়োজন কৰা গণতন্ত্ৰ দিৱসৰ পতাকা উন্মোচন কৰিবলৈ পাই মই নিজেই সৌভাগ্যৱান বুলি বিবেচনা কৰিছোঁ। ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানীলৈ ৰূপান্তৰ কৰাৰ যাত্ৰাত আজিৰ দিনটো এক প্ৰথম পদক্ষেপ। 2027 চনৰ পৰা ডিব্ৰুগড়ত অসম বিধানসভাৰ একোখনকৈ অধিৱেশন প্ৰতি বছৰে অনুষ্ঠিত হ'ব আৰু অহা বছৰ 25 জানুৱাৰীৰ দিনটোত ডিব্ৰুগড়ত অসম বিধানসভাৰ স্থায়ী ভৱনৰ নিৰ্মাণৰ কামো আমি আৰম্ভ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। মই বিশ্বাস কৰোঁ চাওঁতে চাওঁতে অহা 3 বছৰৰ ভিতৰত ডিব্ৰুগড় ভাৰতবৰ্ষৰ ভিতৰতে এখন প্ৰসিদ্ধ মহানগৰলৈ ৰূপান্তৰ হ'ব।